वेलकम बैक टू माय यूट्यूब चैनल ब्लॉग মানে মোৰ ব্লগত আপোনালোকৰ স্বাগতম। তো গাইস বহুত দিন হৈ গ'ল মই ইউটিউবত একেবাৰে ভিডিঅ' বনা নাই। তো আজি এটা স্পেশাল কাৰণত ভিডিঅ' বনাই আছো আৰু আজি গাইস মানে এটা ধুনীয়া ঠাইত গৈ আছো। তাত গৈ কিনে আমি কিবা এটা কৰিম, মানে কি কৰিম এইটো অলপ পিছত কম, কিন্তু তাৰ আগত আপোনালোকক দেখুৱাই আছে। এইফালে আছে আমাৰ মিনাৰুল, তো মনত আছে না দাৰুল নে পাৰুল। এইফালে আছে আমাৰ মিনাৰুল, তো আৰু এইফালে আছে আমাৰ আৰিফুলক লগত লৈ, আৰু এইফালে আমাৰ চাব পাৰিছে দেউতাৰ BMW মুনমুনি খান লগত লৈ আমি এটা ধুনীয়া ঠাইত যাই আছো। আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে বহুত বেছি মজা হ'ব। আপোনালোকে জানে আমাৰ মিনাৰুলে বহুত ভাল গাড়ী চলায়, যিকোনো ক্ষেত্ৰতে ড্ৰাইভিং বঢ়িয়া কৰে। সেইকাৰণে আমাৰ মুনমুনি খান মানে আমাৰ মিনাৰুলকে চলাব দিলোঁ। আৰু এইফালে চাব পাৰিছে মুনমুনিৰ ৱাও, আজিৰ বতৰটো বঢ়িয়া বতৰ চাব পাৰিছে, পিছফালে ধুনীয়া এটা ৱেডাৰ, তো বঢ়িয়া লাগিব। মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইকাৰণে আজি এটা স্পেচিয়েল খানা আছে, আৰু এই খানাটো কোনো সৰু সুৰা খানা নহয়, বম ডাঙৰ খানা হ'বলৈ গৈছে। কাৰণ আমি কলেজৰ বহুতকেইটা ল'ৰা ছোৱালী মিলি কেনে আজিৰ এই খানাটো আমি আয়োজন কৰিছোঁ, আৰু আমাৰ এইফালে মিনাৰেলো আছে। তো গোটেইকেইটা মিলি কেনে ধুনীয়া এটা খানা খাম। তো আপোনালোকৰ চাই থাকক ক'ত যাই কেনে খানাটো খাই আছোঁ। আৰু এইফালে চাওক পিছফালে কি ধুনীয়া এটা ভিউ, ৱাও আমেজিং ভিউ। মিনাৰেলো ক'ব মানে খানাটো ক'ত আছে আমাৰ খানা? আপোনাৰ হাজোৰ মেনাবাৰীত আছে খানাটো। তো এতিয়া মানে আমি তালৈকে যাব লাগিব। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু গাইছ মই য'তে যাওঁ মানে আমাৰ দেউতাৰ BMW মুনমুনি খান লগত লৈ যায়, কাৰণ এই গাড়ীখন লৈ গ'লে মানে কত গ'লে তেল ভৰাব নালাগে। গাড়ীখন কিনা প্ৰায় 1 বছৰে হৈ গ'ল, কিন্তু মই আজিলৈকে তেল ভৰাই পোৱা নাই। কাৰণ আপোনালোকে জানে এইখন গাড়ীয়ে বঢ়িয়া মাইলেজ দিয়ে, 95 মাইলেজ দিয়ে। ৱাও 95 মাইলেজ দিয়ে, বুজিছেনে? তো গাড়ী কিনিলে এখন গাড়ী কিনিব লাগে, বঢ়িয়া। গাইজ মানে আমাৰ খানাটো মানে কামেশ্বৰৰ কাষতে আছে, কিবা মেনাবাৰী বুলি কয়। মানে যোনকেইটা আমাৰ লগৰ আছে তাত উপস্থিত হৈছে, আমি গাইজ তালৈ ডাইৰেক্ট তাইক লগ কৰি চাই থাকক। আজি মানে গাইজ হঠাৎকৈ বঢ়িয়া, ৰ'দো ইমান গৰম নহয়, ঠাণ্ডাও নহয়, নিয়মৰ বতৰ যেন বতাহ পুৰা। আজি খানা খোৱা বতৰ মানে বৰ্তমান পাহাৰৰ চাইডে যাই আছো। চাবতে ওপৰফালে পাহাৰ আছে, হাজোৰ পাহাৰ বুলি কোৱা গৈছে। তো এই হাজোৰ পাহাৰৰ চাইডে দি আমি গৈ আছো। তো চাওকচোন এলেকা একদম জংঘল জংঘল। মানে ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। এইফালে চাব পাৰিছে আমাৰ কলেজৰ চব চলিমা খাই ইয়াত উপস্থিত হৈছে। তো আমাৰ খানাটো এতিয়া আৰম্ভ হ'বলৈ হৈছে। আৰু কেনেকুৱা লাগিছে ভাইটি তোমাৰ? ভাল লগা নাই বোলে তোমাৰ? মিনাৰলৈ কিবা এটা কৈ দি। মানে আমাৰ খানা বৰ্তমান চেলা তেলা হোৱা নাই, এতিয়া চেলাই উঠি বঢ়িয়া আহিছে। তো এইফালে আমাৰ চব চলিমা খা চব এতিয়া একদম উপস্থিত হৈ আছে। পানী চানী আমি চব আনিছোঁ, আমি খানা বনাম আৰু খাম। আৰু মোক চিনি পাইছে তোমালোকে? মই জিএছ নহয় আমাৰ লোকেশ্যনটো বঢ়িয়া লোকেশ্যন। মানে ফাৰ্ষ্টত আমি বেলেগ ঠাইত গুচি গৈছিলোঁ, কিন্তু এইবাৰ আমি বঢ়িয়া ঠাইত আহিছোঁ। এইবাৰ চাব পাৰিছে ইয়াতে আমাৰ খানাটো বনোৱা হ'ব। তো ধুনীয়া এটা লোকেশ্যন, এইফালে ভিউ আছে, পথাৰৰ ভিউ। তো আমি গাঁৱৰ মাজতে ধুনীয়া এটা খানাৰ আমি আয়োজন কৰিছোঁ। তো ভিউটো একদম লাষ্টলৈকে চাই থাকিবা, বঢ়িয়া লাগিব। চাবই পাৰিছে আপোনালোকে আমাৰ এইফালে জুই জ্বলি গৈছে, ৰন্ধা বঢ়াৰ কাম আৰম্ভ হৈ গৈছে। আৰু গৈছে এইফালে চাব পাৰিছে আমি তিৰপল পাৰি লৈছোঁ, ইয়াত ধুনীয়াকৈ বহি লৈছোঁ। আমি একেলগে গান চান মাৰিম। আৰু ফাইনেলি তো আমাৰ চবে ইয়াতে মানে খানা চানা বনাই আছে। আৰু এইফালে আমাৰ চাব পাৰিছে টিম, আমি ধুনীয়াকৈ ইয়াত বহি আছোঁ। কেনেকুৱা লাগিছে ফিলিং? এইফালে আমাৰ ছিংগাৰো আছে, ছিংগাৰে ধুনীয়াকৈ গান মাৰিছে। বাইদেউ এটা গান মাৰিব লাগে। গৰু যাই আছে, আমি এতিয়া ধুনীয়াকৈ খানা বনাই আছোঁ। ৰজি মেম কিবা এটা কৈ দিয়া। মডেলিং ছোৱালীবিলাকে মানে কাম কৰি আছে। মানে আমি খানা এতিয়া বৰ্তমান মানে বনাব পৰা নাই, আৰু মানে বহুত খোৱা হৈছে। আপোনালোকে চাব পাৰে দেখিছেনে? তাৰে ভাত চাত হোৱাৰ পিছত আমি খাব লাগে, বহুত ভোক লাগিছে। আৰু ঘৰতো ভাত চাত আকৌ খাই নাই। ৰাতিপুৱা 11টা বজাত আহিছিলোঁ। দুটা ডেষ্টিনেশ্যন আছিল আমাৰ, তো এটা কেঞ্চেল হ'ল। আৰু বেলেগ ঠাইত আমাৰ হেল্পাৰ হৈছে, দেখুৱাই দিওঁ এই দুটা। তো এইখিনিতে মই আপোনালোক দেখুৱাব বিচাৰোঁ, আমি আমেৰিকাৰ পৰা ভাড়া কৰি অনা ছিংগাৰ এজনক দেখাব বিচাৰিছোঁ। এইফালে আছে আৰিফুল, আমেৰিকাৰ পৰা আহিছে, বহুত দূৰৰ পৰা আহিছে। তো কেনেকুৱা লাগিছে দাদা ইয়াত আহি কেনে? বহুত ভাল লাগিছে। আৰু গাইছ এনেকুৱাকৈ আমি লগৰ ছোৱালী গোটেইকেইটা মিলি ধুনীয়াকৈ এইফালে বহি এনজয় কৰি আছোঁ, গান মাৰি আছোঁ। তো গাইছ যিহেতু আমাৰ এইফালে খানা বনাই আছে, চব চাব পাৰিছে আমি গিটাৰ চিটাৰ লৈ আহিছোঁ। তো চবে গান মাৰি আছে, মই অলপ ট্ৰাই কৰোঁ বজোৱাৰ কাৰণে। তো চাব পাৰিছে মই বজাব নাজানো, কিন্তু অলপ চেষ্টা কৰিছোঁ। আৰু গাইছ ফাইনেলি চাবই পাৰিছে আমাৰ মাংস একদম ৰেডি, এতিয়া খাব পাৰি। তো এইফালে ভাতো হৈ গৈছে, মাংস হৈ গৈছে। তো গাইছ চাবই পাৰিছে সকলোৱে বহি গৈছে, এতিয়া গোটেইকেইটা একেলগে খাব লাগে আৰু ঘৰত যাব লাগে। তো গাইছ আমি খানা খাই আছিলোঁ, কিন্তু আমাৰ পানী শেষ হৈছে। তো চবে খালত যাই কিনে হাত ধুই আছে। পানী নোহোৱাকৈ আমি ভাত খালোঁ, লাইফত ফাৰ্ষ্ট খানাটো এনেকুৱা ভাল লাগিছিল। খানা খাই কেনেকুৱা লাগিল? আঞ্জা তো আঞ্জা বঢ়িয়া হৈছিল, কিন্তু আমাৰ পানীৰ সমস্যা। এনেকুৱা লাগিছে আমি মৰুভূমিত আছোঁ।
আমাৰ আজি এনেকুৱা লাগিছে আমি মৰুভূমিত আছো তো পানী আহাই নাই এতিয়ালৈকে কি পোৱা নাই তোমালোকে পানীৰ সমস্যা সেইকাৰণে আমি দালি খাই কেনে আমি যাতে পেলাই গৈছে চলি আছো আৰু গাইজ ফাইনেলি বহুত সময়ৰ পিছত আমাৰ পানী আহি পালে আৰু গাইজ পানীৰ কাৰণে হাহাকাৰ লাগি গৈছে চাব পাৰিছে বোলে জাম লাগি গৈছে একদম বাপৰে পানী পাম না নাই আজি ফাইনেলি পানী মিল গয়া এফালে চাব গাড়ী জাম লাগি গৈছে কিন্তু ইয়াতে পানী যিহেতু আমি ইয়াতে পানী দি আছো সেইকাৰণে যাম এফালে গাড়ী ৰখি আছে এই হৈছে আমাৰ অৱস্থা খাই কেনে ভাল লাগছে নে নাই তিনিটা একেলগে খাই আছে এই হৈছে বন্ধুত্বৰ পৰিচয় তো গাইজ এইটোৱে আছিল আজি এটা সৰু সুৰা নৰ্মেল ব্লগ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তো লগ পাইছোঁ নেক্সট বম দৰকাৰ ব্লগৰ সৈতে টাটা বাই বাই